স্বামীয়ে কৰে সেনাবাহিনীত চাকৰি গুৱাহাটীত থাকে দ্বিতীয় পত্নী তাৰ মাজতে খুন্দাই বাহনত পত্নীক জোৰকৈ ফুৰাবলৈ নিছিল গোৱালপাৰালৈ লগত গৈছিল স্বামীৰ ভাতৃ আৰু এজন বন্ধু আৰু তাতেই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড এজন স্বামী খায়ৰুল ইছলাম খায়ৰুল ভাৰতীয় সেনাৰ জোৱান এগৰাকী খায়ৰুলৰ দ্বিতীয় পত্নী সালেহা বেগম পিছে দেশ ৰক্ষাতকৈ যেন নাৰী দেশৰ প্ৰতিহে বেছি মৰম খায়ৰুলৰ এগৰাকী পত্নী থাকোতে প্ৰেমৰ সম্পৰ্ক গঢ়ি সালেহাক আনিছিল দ্বিতীয় পত্নী হিচাপে দ্বিতীয় পত্নীৰ সৈতে মহানগৰীৰ দাতালপাৰাত বাস কৰিছিল খায়ৰুলে কিন্তু পৰিয়ালৰ অভিযোগ মতে তাৰ মাজতে লম্পট খায়ৰুল ইছলাম নগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে আৰু সেই যুৱতীগৰাকীকো তৃতীয় পত্নী হিচাপে বিয়া কৰায় সিমানলৈকে ঠিকেই আছিল যদিও দ্বিতীয় পত্নীৰ সৈতে কিছু মনোমালিন্য হৈছিল সালেহাৰ নামত থকা গুৱাহাটীৰ মাটিডোখৰ খায়ৰুলৰ নামত কৰি নিদিয়াৰ বাবে অত্যাচাৰ কৰিবলৈ লয় আৰু সিমানতে ক্ষান্ত নাথাকি খায়ৰুলৰ ভাতৃ ইনজামুল হক আৰু বন্ধু শাহজাহানৰ সহযোগত এখন খুন্দাই ভেনু বাহনত পত্নীক জোৰকৈ গোৱালপাৰালৈ ফুৰাবলৈ নিয়ে আৰু গাড়ীৰ ভিতৰতে পত্নীক হত্যা কৰি চালকৰ আসনত বহুৱাই দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰে বাহনত মৃত পত্নীক গোৱালপাৰাতে ভাতৃ আৰু বন্ধুৰ সৈতে স্বামীয়ে মহানগৰৰ হোটেলত পাৰ্টি কৰে তাই মানে প্ৰথমে যেটো মোৰ বিন্দু আছিল প্ৰথম এটা বিয়া পাতিলে হেতু এৰিখিনি আকৌ নতুন এটা বিয়া পাতিলে মোক বাইদক তো নাজানাকৈ প্ৰেম কৰি বিয়া পাতিলে ভাল পায় কিন্তু পিছত 4 বছৰ বিয়া পাতিলে মানে সংসাৰ কৰিলে কৰাৰ পিছতে এই মানুহজনে কি কৰিলে আকৌ নগাঁও বিয়া পাতিলে পাতাৰ পিছতে মোৰ বাইদেউ কৈছে যে চোৱা আজি ডাঙৰ এটা তোমাৰ দিদি আছে আজি মই আছো আকৌ নগাঁও বিয়া পাতিলা হেতু কোনো নাজানে তো হেতু এৰি দিয়া দিখিনি মোৰ লগত সংসাৰ কৰা আৰু তাৰ ডিমান্ড আছিল যে তাৰ যেটো গুৱাহাটীৰ মাটি তাৰ দেউতাই কিনি দিছিল মানে মোৰ আঙ্কেলে কিনি দিছিল তো সেই মাটিটো তাৰ নামত কৰি দিব লাগে আৰু তাৰ গাড়ী যেটো আছে যে গাড়ী লৈ কিনে আপোনালোকে চাইছে সেই গাড়ীটো মোৰ বাইদেউৰ নামত সি কৈছিল যে মোৰ নামত লিখি দিব লাগে কেতিয়া তোমাৰ বাইদেউক লৈ আহিছিল কালি ৰাতি 9:40 লৈ আহিছিল ক'ৰ পৰা লৈ আহিছিল দাতালপাৰাৰ পৰা ঘৰৰ পৰা মানে হি দোকানৰ পৰা আহি কিনি গাড়ীটো ষ্টাৰ্ট কৰিছে কৰাৰ পিছতে তাক মানে তিনিজন ধৰি খায়ৰুল ইছলাম ইনজামুল হক দুজন আৰু এজন আছিল ড্ৰাইভাৰ সেই তিনিজন ধৰি লৈ আহিছিল জোৰ জবস্তি লৈ আহিছিল লগতে আৰু 3-4 জন আছিল আটকাই ধৰিছে তেখেতক কৈছে যে মোৰ তিৰি হয় তেখেতে কি কৰা তোমালোকে কি কৰা গুচি যোৱা তাৰ সৰু এটা বন্তি আছিল একেলগে থাকে তাই গৈছিল তাকে মানে জোৰ কৰি লাত মাৰি ফেলাই দিছে যে তোমাৰ বাইদেউ ইয়াৰে যেটো হত্যা কৰা হৈছে কোনে হত্যা কৰা বুলি তোমালোকে সন্দেহ কৰা লৈ আহিছে তো ইনজামুল হক আৰু খায়ৰুল ইছলাম আৰু ভিন্দৰ মানে সৰু ভাইটি তিনিজনে লৈ আহিছিল তিনিজন আৰু এজন আছিল পাছে সন্দেহজনক অৱস্থাত দ্বিতীয় পত্নী সালেহাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে আৰক্ষীৰ সন্দেহ জন্মে তাৰ পাছতে অভিযান চলাই স্বামী খায়ৰুল ভাতৃ আৰু বন্ধুক মহানগৰৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কৰা অনুসন্ধান তথা অভিযুক্তক জেৰাৰ অন্তত পত্নীক হত্যা কৰা বুলি প্ৰায় নিশ্চিত হয় আৰু অভিযুক্তই পত্নী সালেহাক হত্যা কৰা বুলি স্বীকাৰ কৰে তাৰ পাছতে সোমবাৰে তিনি অভিযুক্ত গোৱালপাৰালৈ নি কেনেকৈ হত্যাকাণ্ড সংঘটিত কৰে সেয়া অনুসন্ধান কৰে ইফালে সালেহাৰ মৃত্যুৰ খবৰৰ পাছতে দক্ষিণ কামৰূপৰ মাতৃগৃহত সৃষ্টি হয় এক শোকাকুল পৰিৱেশ এজন সেনা জোৱানে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাত ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্য আৰক্ষীৰ অনুসন্ধানত হয়তো আৰু বহু তথ্য পোহৰলৈ আহিব গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম আৰু সুন্তলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট অসম লাইভ 24